চেঙাত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে অসম গণ পৰিষদৰ ভেটি। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰীৰ মালিপাৰাত অগপৰ কৰ্মী সভাত উপস্থিত দলটোৰ নেতৃবৃন্দই দেশৰ বৰ্তমান পৰিস্থিতিৰ প্ৰেক্ষাপটত চৰকাৰী পক্ষত ভোট প্ৰদান কৰাৰ বাবে ৰাইজক আহ্বান জনায়। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ মিত্ৰজোঁট চৰকাৰৰ অধীনত অসমৰ উন্নয়ন তীব্ৰ গতিৰে আগবাঢ়ি আছে বুলি বক্তাসকলে উল্লেখ কৰে। অগপৰ কৰ্মীসকলে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ সুত বোৱাই দিছে বুলি সভাত কোৱা হয়। উন্নয়নৰ স্বাৰ্থত এইবাৰ চেঙা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ আহ্বান জনায় যুৱ নেতা ৰফিকুল ইছলামে। আগন্তুক বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে অসম গণ পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মঞ্চস্থ কৰিছে যুৱ নেতাগৰাকীয়ে। আজি যদি ক'বলৈ যাওঁ যে চাওক, ৰাজনৈতিক ক্ষেত্ৰত এইটো এটা পৰিৱৰ্তনৰ দিশত গতি কৰিছে, এই কথাটো নুই কৰিব নোৱাৰোঁ। কাৰণ ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ দলটোত মিনিমাম 20-30টা বছৰ নেতৃত্ব দি আহিছে। আজি কংগ্ৰেছ দলটো বাদ দি সি বিজেপি দলত যোগদান কৰাৰ কাৰণে যুঁজা চলাই আছে। আৰু কোনটো দলত যোগদান কৰে এইটো স্পষ্ট নহ'লেও এটা কথা আমি ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি আমি ছ'চিয়েল মিডিয়াত পাই আছোঁ। তো এটা কথাই কি যে আজিৰ ডেটত অসমত কংগ্ৰেছ নাই বুলি ক'ব লাগিব। কাৰণ কংগ্ৰেছৰ যিটো পৰিস্থিতি, গতিকে আমি ৰাজনৈতিকভাৱে যদি আমি বিশ্লেষণ কৰোঁ, কংগ্ৰেছ দলটোৰ যথেষ্ট দুৰ্বল ভেটি। গতিকে আজিৰ ডেটত কংগ্ৰেছ ফেক নহয় অসমত। আজি আমাৰ অসম গণ পৰিষদ দলৰ চেঙা সমষ্টিৰ অন্তত ৰৌমাৰী গাঁও পঞ্চায়তৰ দলীয় কৰ্মী সভা আছিলে। সভাৰ মুখ্য উদ্দেশ্য এইটোৱে যে আমাৰ আগন্তুক বিধানসভা নিৰ্বাচন আপোনালোকে জানে 2026। গতিকে আমাৰ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ আমাৰ প্ৰত্যেকটা আঞ্চলিক দলীয় কৰ্মী সভাৰ আমি পাতি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে আমি যুঁজা চলাই আছোঁ। আমাৰ মুখ্য উদ্দেশ্য এইখিনি আছে। আমি এটা কথাই জানো যে যোৱা দিনত কংগ্ৰেছ আৰু UDF-এ সংখ্যালঘু মানুহক যি হিচাপে ব্যৱহাৰ কৰিলে, সমস্যা লৈ কোনো যুদ্ধ নকৰিলে, জাতীয় বহুত মেজৰ সমস্যা তেওঁলোকে গাপ দি ৰাজনীতি কৰিলে। গতিকে ইয়াতে UDF আৰু কংগ্ৰেছ ক'ত থাকিব? চেঙা সমষ্টিত UDF-টো নাই বুলি ক'ব লাগিব। আৰু কংগ্ৰেছ দলটো 10 বছৰত অসমত চৰকাৰ নাহে, আজিৰ ডেটত সংখ্যালঘু ৰাইজে কিয় কংগ্ৰেছ কৰিব? গতিকে এটা কথাই কি, আগন্তুক 2026 বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দল সংখ্যালঘু ৰাইজে আঁকোৱালি ল'ব, এই কথাটো স্পষ্ট। সংখ্যালঘু ৰাইজক আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ, চেঙা সমষ্টিটো অতি পিছপৰা সমষ্টি, আধাৰ বেকৱাৰ্ড ক্লাছৰ সমষ্টি। গতিকে সংখ্যালঘু ৰাইজৰ যুগ যুগ ধৰি যিবিলাক মেজৰ সমস্যা ৰৈ আছে, আজি গড়খহনীয়া সমস্যা, চৰ অঞ্চলৰ মাটিৰ পাত্তা, যাতায়াতৰ ক্ষেত্ৰত ৰাস্তা ঘাটৰ বহুত সমস্যা আছে, চৰ অঞ্চলৰ ৰাইজৰ গড়খহনীয়া সমস্যা আছে। গতিকে আদি কৰি বৃহৎ সমস্যাবিলাক সমাধান কৰিব গ'লে আমি এটা কথাই ৰাজনৈতিকভাৱে চিন্তা চৰ্চা কৰিব লাগিব যে চৰকাৰ কোন চৰকাৰ আহিব। গতিকে এটা কথাই নিশ্চিত, 2026 বিধানসভা নিৰ্বাচন আপোনালোকে গম পাই আছে আৰু অসমৰ ৰাইজে কৈ আছে ভাৰতীয় জনতা পাৰ্টি আৰু AGP মিত্ৰজোঁটৰ চৰকাৰ আহিব।